নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল, আজি হৈছে 10 জুলাই আৰু আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেকটো মাহৰে কিন্তু 10 তাৰিখে অৰুণোদয়ৰ টকাটো দিয়া হয় আৰু যোৱা মাহত অৰ্থাৎ জুন মাহৰ টকাটো দিয়া নাছিলে, কিবা কাৰণবশতঃ 14 তাৰিখে দিয়া হৈছিলে। এই মাহত দিবনে নাই সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি আপোনাৰ বেংক একাউণ্টত আজি এই 10 তাৰিখে অৰুণোদয়ৰ টকাটো আহিল নে নাই কেনেকৈ জানিব সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়াহে বুজি পাব বা আপুনি নিজেই চেক কৰি জানিব পাৰিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব PFMS বুলি। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো সাইট খোল খাব PFMS, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে নো ইয়ৰ পেমেণ্ট ফৰ পেমেণ্ট টু এনি বেংক একাউণ্ট হোল্ডাৰ্ছ, এই PFMS উইল শ্ব', এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু পোনপ্ৰথমতে আপুনি আপোনাৰ বেংক নেমটো ইয়াতে সিলেক্ট কৰি দিব। যিটো বেংকৰ আপোনাৰ একাউণ্ট আছে সেইটো আপুনি ইয়াতে লিখি দিব। বেংকটো সিলেক্ট কৰাৰ পিছতে তলত দেখিব পাইছে এণ্টাৰ একাউণ্ট নম্বৰ। আপোনাৰ একাউণ্ট নম্বৰটো এইটো বক্সত এণ্টাৰ কৰি দিব। একাউণ্ট নম্বৰ বহুৱাৰ পিছতে তলত দেখিব পাইছে এণ্টাৰ কনফাৰ্ম একাউণ্ট নম্বৰ, আকৌ এইটো ৰিটাইপ কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে এটা ৱাৰ্ড ভেৰিফিকেশ্যন অৰ্থাৎ কেপচা কোড আছে, এইটো আপুনি ইয়াতে ফিল কৰি দিব। কেপচা কোডটো বহুৱাৰ পিছতে তলত দেখিব পাইছে চেণ্ড OTP অৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, তাত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব আৰু এই OTPটো কপি কৰি আপুনি এইটো বক্সত ফিল কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে ভেৰিফাই OTP, তাত ক্লিক কৰি দিব। ভেৰিফাই OTPত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ শ্ব' হ'ব বেংক নেম, তাৰপিছত একাউণ্ট নম্বৰ, বেনিফিচিয়াৰী নেম ইয়াতে দেখুৱাব। তাৰপিছতে স্কিম দেখুৱাব, পাৰ্পছ, এজেঞ্চি নেম, গোটেইবিলাকে ইয়াতে শ্ব' হ'ব। আৰু এটা কথা ইয়াতে কৈ থওঁ যে যিকোনো চৰকাৰী আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত আহিলে ইয়াৰ পৰাই আপুনি PFMSৰ জৰিয়তে আপুনি চেক কৰি জানিব পাৰিব। আৰু ইয়াতেই সম্পূৰ্ণ ডিটেইলছটো আছে, ইয়াতে দেখিব পাৰিব। সম্পূৰ্ণ ডিটেইলছটো ইয়াৰ পৰাই চেক কৰি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, এনেকৈয়ে কিন্তু আপুনি পোনপ্ৰথমতে আপোনাৰ বেংক একাউণ্টটো চেক কৰি জানি ল'ব লাগিব আপোনাৰ বেংক একাউণ্টত টকাটো আহিছে নে নাই। এনেকৈ আপুনি ষ্টেটাছটো চেক কৰি জানিব লাগিব। আৰু এটা কথা স্পষ্ট হৈ পৰিছে যে অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কিন্তু ইতিমধ্যে উল্লেখ কৰিছে যে 18 ছেপ্টেম্বৰত সকলোখিনি কাম সম্পূৰ্ণ হ'ব আৰু অৰুণোদয়ত যিমানখিনি টকা দিবলগীয়া আছে সম্পূৰ্ণবিলাক দিয়া হ'ব। ইতিমধ্যে অসমৰ CM-এ উল্লেখ কৰিছে। আপোনালোকে ধৈৰ্য সহকাৰে থাকক, 18 ছেপ্টেম্বৰলৈকে অপেক্ষা কৰক, তেতিয়া আপুনি সম্পূৰ্ণ টকাটো লাভ কৰিব। আজিৰ তাৰিখত যদি আপুনি টকাটো লাভ কৰিছে প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।